নমস্কাৰ। আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম ছোৱালীৰ মাকবোৰ। কবিতাটি লিখি উলিয়াইছে জাহ্নৱী হাজৰিকাই আৰু পাঠ কৰিবলৈ লৈছোঁ মই অনন্যা বৰুৱাই। ছোৱালীৰ মাকবোৰ। কোনোদিনে জীৱনত বোৱাৰীয়ে বাঁহী চোতালখন সাৰিব বুলি আশা নকৰা মানুহজনীয়ে হ'ল ল'ৰা নথকা ঘৰৰ ছোৱালীৰ মাকবোৰ। ল'ৰাৰ মাকৰ আশা থাকে বোৱাৰীয়ে সকলো কৰিব, বোৱাৰীক হুকুম দিব, দোষ ধৰিব, প্ৰয়োজনত কাজিয়া কৰিব, মৰম কৰিব। কিন্তু এই যে ছোৱালীৰ মাকবোৰ, কি আশালৈ তেওঁলোক বাৰু জীয়াই থাকে? ল'ৰালৈ বাট চাওঁতে চাওঁতে তেওঁ ৩, ৪, ৫জনী ছোৱালীৰ মাক হয়। আটাইকেইজনী জিৰণীয়া মৌ। এজনী এজনীকৈ গুচি যায় সময়ত ভুৰুংকৈ উৰি। নগলে আকৌ জ্বলা জুই একুৰা লগত ৰখা লিখীয়া কথা। আটাইকেইজনীৰ বিয়াকেইখন চোৱাৰ পাছতে তেওঁতকৈ বয়সত বহুগুণে ডাঙৰ গিৰিহঁতো তেওঁক এৰি গুচি যায়। ৰৈ যায় তেওঁ অকলে এখন ঘৰত। তেওঁৰ জ্বৰ হয়, অসুখ হয়, হয় কঁকালৰ বিষ, অথচ ক'বলৈ কোনো নাই। অসুখ বুলি অকণমান আবদাৰ ল'বলৈও যে কোনো নাই। নৰীয়া গাড়ী তেওঁ চোতাল সাৰে, দীঘলীয়া পদূলি চিকুণ কৰে, এটা দুটা কাহলৈকে তেওঁ ভ্ৰক্ষেপেই নকৰে, অথচ দুদিনীয়া জ্বৰেও তেওঁ লৰাবকে নোৱাৰে। অসুখেও চাগে আদৰ নাপাই ভাবে, কিয়নো লম্ভ এওঁ, সাৰকুৰেই নাইচোন। ক'ব কাক তেওঁ, কৈয়েইনো বা পাব কি? সময়তে কোন নিজে জন্ম দিয়া জীয়ৰীও হৈ পৰে পৰ। যিগৰাকী জীয়ৰীয়ে তেওঁৰ বুকুৰ উমলৈ আছিল বৰঘৰৰ হেতেলিত, সেই জীয়ৰীয়ে এতিয়া এবাৰ মাকক চাবলৈ আহিবলৈ শহুৰ শাহু গিৰিহঁতৰ অনুমতি ল'ব লাগে। অৱশ্যে ল'ৰাৰ মাকৰ কথাবোৰ বেলেগ। এটা কাহ মাৰিলেও তেওঁলোকে আদৰ পায়, পু বোৱাৰীৰ শুশ্ৰূষা পায়, অথচ বোৱাৰীজনীৰ অকলশৰীয়া মাকজনীনো কেনে আছে কোনেও দেখোন এটা খবৰকে নলয়। তেওঁৰ বুকুৰ পৰা ছোৱালীকেইজনী কাঢ়ি লোৱাতেই যেন জয় তেওঁলোকৰ। অৱশ্যে সকলো মানুহ তেনে নহয়, তথাপি বেছিভাগেই হয়। স্বচক্ষে আহি নৰীয়া দেশৰ খবৰ লৈ মুখৰ মাতষাৰ দিয়াটো বহুত দূৰৰ কথা। ফোনত হ'লেও মা দেখাৰ বিচৰা সময়ত মানুহজনীয়ে শুনিব নাপায়। সেই যে জীয়েকৰ বিয়াৰ ৰাতি বৰঘৰৰ ভিতৰতে হেতেলিত উচুপি বহি আছিল, সেই তেতিয়াৰে পৰাই মানুহজনী সামাজিক নিয়মৰ কঠোৰ বান্ধোনতেই ৰৈ গ'ল। কওঁ বুলিও ক'ব নোৱাৰা অজস্ৰ কথা বুকুতে বাজি ৰ'ল। ফোনৰ সিপাৰে নাতিয়েকৰ মাত শুনিলে নৰীয়া দেহৰ মানুহজনীৰ অসুখেই ভাল হৈ যায়, অথচ ক'বলৈ যে সাহস নাই, মাজনী এদিন আহচোন তই। কাৰণ তেওঁ জানে নতুন ঘৰখনৰ ওজৰ আপত্তিবোৰ সামৰি তেওঁৰ এটা আহ্বানত তাই অহাটো সম্ভৱপৰ নহয় কেতিয়াও। আহ বুলি ক'বলৈ খোজা কথাষাৰ ডিঙিৰ পৰাই উলটি যায় তেওঁৰ, মিছাতে এটা খেপ ঢুকে। হাজাৰ অসুখ, হাজাৰ আপত্তিৰ মাজতো ফোনৰ সিপাৰে থকা জীয়েকহঁতে তেওঁৰ এটা কেকনি শুনিব নাপায়। মানুহে কয়, আপুনিচোন ৫জনী ছোৱালীৰ ঘৰতে থাকিব পাৰেগৈ মিলাই মিলাই, অকলে থকাৰতো কথা নাই। মিচিকীয়া হাঁহি এটিৰে তেওঁ সেই প্ৰস্তাৱ সামৰি থয়, নাযায়। কষ্ট হ'লেও নিজৰ সন্মান আৰু আৱেগ জড়িত হৈ থকা স্বামী ভিঠা এৰি তেওঁ কলৈকো নাযায়। বৰষুণত তিতি তিতিও অবিৰাম গতিত তেওঁ কাম কৰে, বাচন ধুৱে, চোতাল সাৰে, পদূলি চিকুণায়, জুই শলাটোৰ পৰা বিজুলী বিললৈ আঙুলিৰ ঠাৰত মাহেকীয়া হিচাপ উলিয়ায়। অথচ সেইবোৰলৈ তেওঁৰ ভ্ৰক্ষেপ নাই, কথাবোৰ বাধ্যতামূলক তেওঁৰ বাবে। কাৰণ তেওঁ যে ল'ৰালৈ বাট চাওঁতে চাওঁতে হোৱা ৫জনী ছোৱালীৰ মাক। আচৰিত সমাজ ব্যৱস্থাৰ আচৰিত কথা। একেজনী ছোৱালীয়েই বিবাহ নামেৰে একাত্ম হোৱা ল'ৰাজনৰ মাকজনীক
শুশ্ৰূষা কৰিব লাগে বোৱাৰী বিশেষণেৰে। সমাজৰ কাঠামোত নাম পায় সুলক্ষণী। অথচ ঘৰ শুৱনি কৰা সেইজনী ছোৱালীৰ জননীক শুশ্ৰূষা কৰিবলৈ তাইৰ লগৰজনৰ বা কিমানেই সময়। আক্ষেপ কৰিও লাভ নাই, কাৰণ পৃথিৱীৰ এইটো এটা ডাঙৰ সান্তনা। তেওঁ ল'ৰা ফুকাব নজনা ছোৱালী সন্তানৰ মাক। গতিকে তেওঁ সহিবই লাগিব সকলো অসুখ বেদনা কিম্বা অশান্তি। সাৰিবই লাগিব পদূলি, মচিবই লাগিব চোতাল, কৰিবই লাগিব বাহিবন আমৃত্যু। কি ঠিক পুৱাৰ বাহিবন কৰি আবেলিলৈও হয়তো এদিন চকু মুদিব পাৰে তেওঁ, কাৰণ তেওঁ যে ল'ৰা নথকা ঘৰৰ ছোৱালীৰ মাক, যাৰ ভাগ্যখন হয়তো কিছু বেলেগ। সৰুৰে পৰা তাগিদা দি ছোৱালীকেইজনী ডাঙৰ কৰে তেওঁ, পঢ়াই শুনাই উপযুক্ত কৰে, সিহঁতক স্বাৱলম্বী কৰাই আদৰ্শ মাতৃৰ সন্মানো আজোৰে তেওঁ। মাজৰাতি ল'ৰাৰ উৎপাতত প্ৰাণৰ ভয়ত বাটলৈ দৌৰা প্ৰতিবেশী মানুহজনীয়ে কয়, আপোনাৰ ছোৱালী হৈ ভালেই হৈছে বাইদেউ, কিমান যে লখিমী। অথচ আমাৰ ল'ৰা হৈনো কি শান্তি পাইছোঁ, অহৰহ অশান্তি। সৌ অমুকৰ ঘৰখনলৈ চাচোন, 5জনী ছোৱালী, অথচ কিমান ভাল আটাইকেইজনী। আমাৰো ল'ৰাৰ ঠাইত ছোৱালীয়ে যদি হ'লহেঁতেন। বাক্যবোৰ তেওঁৰ কাণত পৰে। শান্ত মানুহজনী মৌন হৈ থাকে। কিন্তু ক'তা ছোৱালীকেইজনী উলিয়াই দিয়াৰ পিছত জানো কথাবোৰ একে হৈ থাকে। মাকৰ কিবা এটা কাম কৰিবলৈও দেখোন ভয়ে ভয়ে গৃহস্থক সুধিব লগাত পৰে। ক'ত বান্ধি থোৱা থাকে সেই অদৃশ্য শিকলিডাল, শিপাক বিচাৰিবলৈ যাওঁতেই য'ত অনুমতিৰ প্ৰয়োজন। আজলি মানুহজনীয়ে কথাবোৰ গমেই নাপায়, অথচ জীয়েকৰ কৰুণ মুখখনে তেওঁ বহু কথাই কয়। তেওঁ নীৰৱে থাকে, লোকচক্ষুৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ অনাহক কাম কিছুমানৰ পৰা তেওঁ নিজক আঁতৰাই ৰাখে, য'ত সোমাই থাকে তেওঁৰ সীমাহীন অশান্তিৰ ভৰা। অথচ কাকো ক'বও নোৱাৰে, কাৰণ তেওঁৰ হৈ বাজুতাই নাই। ছোৱালীবোৰ দানলৈ হে মাকন, 5জনীকৈ ছোৱালী দান কৰিছ, ধেমালি পুণ্যটোৰ। কৃত্ৰিম সান্তনাৰে পুৰি যায় মানুহজনী। 5খন ঘৰত 5জনী কন্যা দান কৰি পুণ্যৰ সাগৰত উটি ভাহি স্নান কৰে তেওঁ। অথচ ৰাতিলৈ কঁকালৰ বিষৰ কেকনিটো শুনি কি হৈছে মা তোৰ বুলি মাতষাৰ দিবলৈহে তেওঁৰ কাষত দান অথবা পুণ্যৰ ভাগ এডোখৰো নাথাকে। ধন্যবাদ।